যিটো নিউজ ইয়াৰ কাৰণে আমাৰ যিসকলে টেট পাছ। নমস্কাৰ গাইজ, আপোনালোকে চাই আছে বৰণী ৰাহুল ইউটিউব চেনেল। তো এই সময়ত বহুতো মানে ডাঙৰ আপডেট মানে আহি পৰিছে। এইটো মানে ষ্টেটমেণ্টটো কাৰ আহি পৰিছে আপোনালোক গমেই পাইছে। BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা এই ষ্টেটমেণ্টটো আহি পাইছে। তো আপোনালোকে হয়তো অলৰেডি মিডিয়াৰ চালে চাগে, ফেচবুক হওক বা পৰ্টেল নিউজ হওক। তো যিখিনি হওক, কি কৈছে কি MCCৰ আগে আগে যি মানে টেটৰ মেৰিট লিষ্ট এইটো MCCৰ আগে আগে দিয়াৰ কথা কৈছে। কাৰণ নিউজৰ কিছুমান ডকুমেণ্টছ ভেৰিফিকেশ্যনটো অকণমান পৰীক্ষণ মানে পুনৰবাৰ চোৱাৰ মানে কথা কৈছে। কাৰণ অকণমান তেওঁলোকৰ হাইকোৰ্ট চলি আছে। চ' সেইকাৰণে যিটো নিউজৰ ভেৰিফিকেশ্যন এইটো অকণমান ইয়াৰ কাৰণে দিলে হ'ল। তো খুব সম্ভৱ MCCৰ আগে আগে যি মানে টেটৰ মেৰিট লিষ্ট এইটো অতি সোনকালে মানে পাব্লিছ হ'ব, এইটো কথা দিছে মানে BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই। আৰু তেখেতে কি কৈছে ইয়াৰ যি ষ্টেটমেণ্ট আপোনালোকে চাই কেনে লৈ ল'ব। ধন্যবাদ। কিমান আসন পাব টেট আৰু যিটো নিউজ ইয়াৰ কাৰণে আমাৰ যিসকলে টেট পাছ কৰি আছে তেখেতসকলৰ ভেৰিফিকেশ্যন কমপ্লিট হৈ গৈছিলে। কিন্তু নিউজৰ কাৰণে এতিয়া আকৌ অলপ মানে প্ৰচেছটো অলপ ডিলে হৈ আছে। কিন্তু সেইটো কৰি আছে, আমি চেষ্টা কৰিছোঁ কোড অফ কণ্ডাক্টৰ আগত যিমান পাৰোঁ কামটো কৰি পেলাই এপইণ্টমেণ্টখিনি দিবৰ কাৰণে। যিহেতু বহুত বেছি আছে নিউজৰ নাম্বাৰ, এইকাৰণে প্ৰচেছটো চলি আছে। আমাৰ শিক্ষা ডিপাৰ্টমেণ্টে কৰি আছে। কিমানলৈকে ঠেলিব পাৰোঁ আমি ঠেলি আছোঁ। আদাৰৱাইজ টেটৰ ভেৰিফিকেশ্যন শেষ হৈ গৈছিলে, কিন্তু নিউজৰ কাৰণে এতিয়া ভেৰিফিকেশ্যনটো আকৌ কৰি আছে।